Namaskar guys, welcome to Toy Motes. আশা কৰো সকলো ভালে আছে। মই কিশাংগী। মই মনজিত। And আজি হল আমাৰ বিয়াৰ 5th anniversary. বিয়াৰ 4th anniversary। ভালপোৱাৰ 5th anniversary। কেনেকৈ 5 বছৰ গুছি গ'ল ন? আয়ো। মই এক সেকেন্ড গুছি গৈছে। Just kidding. আমি এটা ভিডিও বনাও and ভাবিছো every year বনাম এটো and we'll see আমি কিমান গ্ৰো হলো। আজি বা 4-5 বছৰ কথা আগতে আমি এনেকৈ এটা বেডৰুমত বহি আমাৰ ইউটিউব জাৰ্নিটো ষ্টাৰ্ট কৰিছিলো and since then life দেখা নাই ভিডিওটো ইয়াত লগাইটো চাই লওক। লাইফ আমাৰ তেতিয়াৰ পৰা বহুত এটা চেঞ্জ ললে, এটা বহুত ধুনীয়া চেঞ্জ ললে and আজি তাৰে বদলত আজি 5th anniversary আমি আফ্ৰিকাত বহি ফেলে ভিডিও বনাব পাৰি আছো। এক্স্যাক্টলি এনেকে and ভিডিওটো ষ্টাৰ্ট কৰাৰ এতিয়া ভাবিছো যে আমি ইটোৱে হিটোক 4টামান কোৱেশ্চন সুধিম ৰিগাৰ্ডিং ম্যাৰেজ and আমি কি শিকিলো বিয়াৰ এই 4 বছৰ বা ভালপোৱা 5 বছৰ জাৰ্নিটোত, কেনেকৈ আমি গ্ৰো হলো, আমাৰ লাইফৰ এটা বেলেগ বেলেগ এক্সপেক্ট হৈ গ'ল, প্ৰফেশনেল পাৰ্সনেল আৰু কি থাকে লাইফত বেলেগ বেলেগ আৰু ঘৰুৱা চৰুৱা খোৱালোৱা কোনে কি আমি কেনেকৈ মেনেজ কৰো। বহুত আমাকে কোৱেশ্চনটো সুধে আপোনালোকে কেনেকৈ মেনেজ কৰে মানে ঘৰ এটো হিটো। সো yes, let's start the video. পাঁচটা কোৱেশ্চন আমি তালকে ভবানে মই একচুয়ালি পাঁচটা কোৱেশ্চন আই হোপ আপোনালোকে ৰিলেট কৰে কোৱেশ্চন বিলাকৰ লগত। যদি কৰে জনাব, যদি নকৰে তথাপিও জনাব। যদি কিবা এনেকুৱা টাফ কোৱেশ্চন থাকে যেটা আমি এক্সপ্ৰেছ কৰা নাই হেতুও জনাব। Maybe we will answer this together again. Yes, and about raw video, no cuts, nothing, just like the first video. পিছফালে আছে আমি সবাই just like the first video. Yes, first question খুদা। First question, do you love me? এনেকে এটা ফালতু টাইম পাস কৰিলে নহব, এনেকে এটা কোৱেশ্চন ওয়েস্ট কৰিলে নহব, জেনুইনলি ভাল। ফার্স্ট কোৱেশ্চন, সো আমাৰ যেতিয়া বিয়া হৈছিল তেতিয়া তুমি মোৰ লগত যেটো সপোন দেখিছিলা, ডু ইউ থিংক ইট হ্যাভ কাম টু এ গুড পইণ্ট অর সপোনবিলাক পুৰা হৈছে নে হ'ব নে সপোনবিলাক চেঞ্জ কৰিছা? ওকে, যেতিয়া মানে 1920 সময় যেতিয়া মোৰ বিয়াৰ কথা ঘৰত চলি আছিলে, মই এটা কথা মাক বহুত স্পেচিফিকলি কৈছিলো, মোক ল'ৰা লাগে যোনে ফুৰি ভাল পায়, লাইক জেনুইনলি মোক অকল লাগে যোনে ট্ৰেভেল কৰি ভাল পায়। and আজি আমি এটো ভিডিও মৰিশাছত বহি বনাই আছো। সব আছে সপোনটো ভাগে মোক সদায় এনেকুৱা এজন মানুহ লাগিছে যোন কাইণ্ড হয়, মানে সফট স্পোকেন, কাৰণ মই বহুত চিঞৰ বাখৰ কৰো, তো দুটাই চিঞৰ বাখৰ কৰিলে ইকো বহুত হ'ব। তো মোক মানে কাইণ্ড মানুহ এজন লাগিছিলে যোনে মোৰ আমি সপোনবোৰ শ্বেয়াৰ কৰিব পাৰা। অবভিয়াছলি বেলেগো হ'ব লাগে, ডিফাৰেণ্ট থাকিব ডিফাৰেণ্ট অপিনিয়নছ থাকিব লাগে, বাট কিছুমান হবিজ শ্বেয়াৰ কৰা। ট্ৰেভেল ৱাজ ভেৰি ইম্পৰ্টেণ্ট ফৰ মি, এণ্ড বিকজ মই জানিছিলো যে মই তেনেকুৱা এটা ৰুটতে যাম ফিউচাৰত। সো I'm happy কি আমাৰ লাইনছবোৰ মিলিলে এণ্ড আমি দুটাই আজি সময়ত এণ্ড আমি ইণ্টেৰিয়ৰো দুটা হেতু শ্বেয়াৰ কৰো। সো কামটো আমি শ্বেয়াৰ কৰো, সো হেতুত আমাৰ অকমান কম হেৰি হয়, মানে আলটিমেটলি ঠিকে আছে বস্তুটো ন? ইটস লাইক আ স্টুডিও, ইটস লাইক আ মিউজিক স্টুডিও। তুমি গানটো গাইছা, মই সাউন্ডটো এবজৰ্ব কৰি আছো। yes নাওখন ভালে চলি আছে এতিয়ালৈকে। এণ্ড তোমাক কেতিয়াবা সুধিম। ওকে সো তুমি যেতিয়া বিয়া পাতিম বুলি ভাবিছিলা, অবভিয়াছলি কেতিয়াবাতো জীৱনত এনেকুৱা হৈছিল মানে এনেকৈ এটা সপোনৰ ছোৱালী এজনী ভাবি থয়। সো মই তাইৰ লগত কিমান চিমিলাৰ হয়, মানে তুমি যেতিয়া ভাবিছিলা তুমি কাৰণ তোমাৰ এজটো চাবলৈ গ'লে তুমি যেতিয়া বিয়া হৈছে তুমি ইউ আৰ 34, তো মোষ্ট প্ৰবাবলি এটলিষ্ট 30ৰ পৰা এজন মানুহে চিন্তা কৰা ষ্টাৰ্ট কৰে যে আইল গেট মেৰিড এণ্ড মোক এনেকুৱা ধৰণৰ ছোৱালী এজনী লাগে, মোক ঘৰুৱা ছোৱালী এজনী লাগে, মোক কাম কৰা ছোৱালী এজনী লাগে। তো সেই হেৰিয়ত তোমাৰ কিমান মানে কেইটা চেকলিষ্ট পুৰা হৈছে? আই হোপ ইউ ৰিমেম্বাৰ মই যেতিয়া তোমাক লগ পাইছিলো, মই বিয়া নাপাতো পলাই ফুৰিছিলো বিয়া। ই এটা মানুহ লগ পাইছে হা, আৰু মোৰ তেতিয়া মানে অলপ ফিলিংছ আৰু হৈছে আৰু মানে ভাল ল'ৰা না। সেই ট্ৰিপটোতে জিৰ'ৰ ট্ৰিপটোতে অকমান ফিলিংছ মানে হৈছে আৰু ভাল ল'ৰাই ঘূৰি আহোঁতে কি কৈছে, এটা নোমেডিক মংক মোৰ ইনস্পিৰেশ্যন। নোমেডছ মানে মানুহ এটা সি মানে ঘৰো নাযায়, সি মানে কাপোৰখিনি পাৰ্চেল কৰি দিয়ে, ফুৰিব যায় কাপোৰখিনি পাৰ্চেল কৰি দিয়ে আৰু নেক্সট কাপোৰখিনি বেলেগত ফুৰিব যায়। মই এনেকে বহি আছো, ই বহিছে আৰু সি মানুহ মই এফালে ভাবি আছো আৰু ভাল ল'ৰা মানে ভাল ল'ৰা হয় কেনেকে, তেতিয়া একো প্ৰপ'জেল জাষ্ট লগ পাইছো হয় ন, মানে এনেকে এট্ৰেকশ্যনৰ এটো হৈছে। চাইছো আৰু ভাল ল'ৰা ই দেখোন, কি কৈছে শুনিছা মানে এনেকে নাই কিশাংগী মই নহয় এনেকুৱা বনিম বোলে, নোমেটিক বনিম বোলে, ময়ো বোলে এক্সেক্টলি ইয়াৰ নিচিনা বনিম। কথাটো এনচাৰটো এইটো হ'ল যে মই তোমাক লগ পোৱাৰ আগলৈকে মই বিয়াৰ কথা শুনিলে বা বিয়া কৰা দেখিলেও খাবলৈ মন যায়, বিয়া খাবলৈ মন যায়, বাট বিয়া কৰা শুনিলে বিয়া যদি মোৰ কথা কোনোবা আগত ক'ব আহে মই যে এনেকে পলাও। চ' ইউ আৰ দ্য ইনস্পিৰেশ্যন ফৰ মেৰেজ। চ' মই বেলেগ ভাবাই নাই বিয়াৰ কথা এতিয়ালৈকে। Next question from my side. Yes. So যেতিয়া আমি বিয়া হল, তোমাৰ career start হোৱা নাছিল। You were how was it? But yeah. So are you happy
the way we figure out our career, and did I stop you from doing something? never ever মানে মা দেউতাই মোক পঢ়াই লিখাই ডাঙৰ কৰিছে নো ডাউট মানে সেইটো বাট মনজিতে মোক যিটো পুশ দিছে মানে মা দেউতাও বেছিটো পুশ দিছে দেউতাই মোক বহুত ছাপোৰ্ট কৰিলে সদায় বাট কি হয় ন দেউতা মাই ছাপোৰ্ট কৰে মানে মেক্সিমাম কেছত হয় বাট বৰ মনে যেনেকৈ মই এতিয়া চ'ল' ট্ৰেভেল এটাত যাওঁ ঠিক আছে মই কেইদিনমানৰ আগতে এটা ইণ্টাৰভিউত একচুৱেলি এই কথা এটা শুনিছোঁ মই তোমাক কৈছিলোঁ সেই কথাটো ভাৰতী কমেডিয়ান এজনে তাই বাৰু নিজৰ প্ৰেগনেঞ্চিৰ লগত সেই কথাটো কৈছিলে বাট মোৰ ক্ষেত্ৰতে এতিয়া মই সেইদিনাখন মালয়েছিয়া গৈছোঁ এয়াৰ এছিয়াৰ যিটো মানে কনফাৰেঞ্চ এটেণ্ড কৰিবলৈ বা তেওঁলোকৰ কেম্পেইনটোত মোক বেলেগ বেলেগ কাণ্ট্ৰিজত পঠাইছে সি মোক এয়াৰপৰ্টত থ'বলৈ যায় হিজ লাইক কি যোৱা মোৰ ফোন অন এনি টাইম অন থাকিব তুমি যেতিয়াই কওঁ মানে হি ইজ দেৰ মানে সি 3টা বজাত মই যদি ফোন কৰি পেলাই কোনো মোৰ এটিএমটো চলা নেকি কি কৰোঁ হি উইল ৱেক আপ এণ্ড হি উইল ফিগাৰ ইট আউট যে কি কৰিব পৰা যায় সেইটো বহুত ইম্পৰ্টেণ্ট কথা বাট তাৰে যদি চাইডত সি বোলে একো কৰা নাই বাট সি যদি এনেকুৱা তুমি য'ত যাবলৈ আছে যোৱা কিন্তু কিবা এটা হ'লে কিন্তু মোক নক'বা মোৰ কনফিডেঞ্চ ব্ৰেক সেইডোখৰত কণ্টেণ্ট বাদ দিয়ক মই যাবই নোৱাৰিম তো তুমি যে মোক সেই পোষ্টটো যে দিয়া এণ্ড অলৱেজ ইউ চে দিছ তুমি এইবোৰ টেনশ্যন নল'বা তুমি যোৱা মানে তুমি যোৱা বাছ তুমি কৰা সেইটোৱে মোক যিটো লেভেলৰ কনফিডেঞ্চ দিয়ে ন কাণ্ট্ৰি এখনত গৈ পেলাই বিকজ আই ন তুমি থাকিব পাৰা ইণ্ডিয়া গুৱাহাটীত বহি বেলতলাত বাট মই হংকঙত গৈ পেলাই যদি মই কিবা এটা ফিগাৰ আউট কৰিব পৰা নাই আই জাষ্ট কল হিম সি এফালে ইউটিউবত চোৱা ষ্টাৰ্ট কৰিলে কি কৰিব পৰা যায় ডেট ইজ দ্য কনফিডেঞ্চ বেলেগকে মানুহক বেলেগ ধৰণে একদম ছাপোৰ্ট কৰিবলৈ উঠাব নালাগে আই থিংক এজনী ফিমেলৰ কাৰণে কাৰণ আমি ইমান ছ'চাইটিৰ পৰা এই ৰুলছ এণ্ড ৰেগুলেশ্যন ইমানেই পাই আহিছোঁ যে আমাৰ নিজৰ মানুহখিনিয়ে যদি এটা পুছ দিয়ে দিছে মায়ে দিছে দেউতাই দিছে আমাৰ বৰপেটা ফেমিলি আমাক মা দেউতায়ো মোক সদায় তই এনেকৈ পিঠা গ'লে মানে ভালকৈ সদায় চ' আই থিংক আই এম ভেৰি লাকি ইন টাৰ্মছ অফ ফেমিলি এণ্ড যোনখিনি মানুহ মোৰ আছে ওচৰ পাজৰে বিয়াখনে মোৰ কাৰণে সঁচাকে এটা ভাল পজিটিভ চেঞ্জ আনিছে চেঞ্জ ন পজিটিভ পুশ এটা আনিছে So moral of the story question ऐसा पूछो कि अपना ही तारीफ हो जाए Okay next so তোমাৰ হেৰি লাইফত যেনেকৈ তুমি আগতে একেবাৰে মানে আৱাৰা আছিলা না আৱাৰা মে লগৰ চগৰ লগত ঘূৰি ফুৰা পাৰ্টি চাৰ্টি কৰি থকা ৰাতি 2টা 3টালৈকে ঘৰা লেজি তেনেকুৱা আছিলে এণ্ড আজিৰ দিনত তুমি গ্ৰেজুৱেলি চেঞ্জ হ'লা বাট বহুতখিনি তুমি এটা চেঞ্জ হ'লা হা তো হোৱাট উড ইউ টেল মি এণ্ড লাইক আমাৰ যদি এনেকৈ চাই আছে ভিডিঅ'ত যে এইটো কিমান ইম্পৰ্টেণ্ট হয় এটা চেঞ্জ অনা এটা মেচিয়ৰিটি অনা এণ্ড আৰ ইউ হেপী ডুইং দেট মানে মই আই ডোণ্ট ৰিমেম্বাৰ মই তোমাক কেতিয়াবা কৈছোঁ যে তুমি নাযাবা বাট য়েছ দেৰ ৱেৰ টাইমছ যেতিয়া মানে I cried মানে ৰাতি কাৰণ মোৰ ভয় লাগিছে মই নতুন এখন ঘৰলৈ আহিছোঁ এণ্ড নতুন এখন ঘৰত যদি তুমি বিয়াৰ পিছত মোক এৰি থৈ গুচি গৈছে পাৰ্টি এটা কৰিবলৈ তো মোৰ ভয় লাগিব মানে গুৱাহাটী নিচিনা জেগাত তেতিয়া মানে মই নতুনকৈ শ্বিফ্ট হৈছোঁ মানে এনেকুৱা নহয় যে কাটা কাটাকৈ পাগল হৈ গৈছোঁ বাট য়েছ দেৰ ৱেৰ টাইম যেতিয়া মোৰ ভয় লাগিছিলে নাই কল দিওঁ অ'কে বৰ্বন মোৰ ভয় লাগিছে কাম হোম এণ্ড তাৰপিছত তুমি গ্ৰেজুৱেলি অলপকৈ এদিনত নহয় বাট আৰ ইউ হেপী ডুইং দেট মানে এই গ্ৰেজুৱেলি যিটো চেঞ্জটো আহিল এইটো মোৰ কাৰণে হোৱা নাই বাই দ্য ৱে ইয়াৰ গোটেইখিনি লগত বিয়াটো হ'লে বাট যিয়ে নহওক এই যে চেঞ্জটো আহিল মানুহে এটা বাহিৰত কি বিচাৰি যায় মানে মই যদি কিবা এটা এচিভ কৰিছোঁ বা কোনোবা যদি কিবা এটা এচিভ কৰিছে উই গ' আউট এণ্ড চেলিব্ৰেট ইট বা মোৰ যদি কিবা ভাল লগা নাই ভিতৰত বহি পেলাই মই আই গ' আউট এণ্ড স্পেণ্ড টাইম পাছ কৰোঁ চ' সেইটো মই এতিয়া ঘৰতে পাম ইফ আই এচিভ চামথিং মই ঘৰতে চেলিব্ৰেট কৰিবলৈ মন যায় জল্দি যাব লাগে তই তোক ক'ব লাগে যে মই আজি এইটো কৰিলোঁ সেইটো কৰিলোঁ যদি মন চনো বেয়া থাকে তুমি আছা চ' কেতিয়াবা যাওঁ লগৰ ল'ৰা ছোৱালী কিবা বাৰ্থডে চাৰ্থডে চেলিব্ৰেট কৰিব যাওঁ এতিয়া নাযায় এতিয়াও যায় বাট মানে আগতে এভৰিডে আছিলে এভৰিডে আই ৱান্ট টু স্পেণ্ড টাইম আউটছাইড কাৰণ ঘৰত একোৱে নাছিলে ঘৰত কি কৰি থাকিম মানে এনেকুৱা হয় ন বিয়াৰ তুমি যেতিয়া বিয়া পাতা তো তেতিয়া তোমাৰ চব বস্তু ভাল লাগে তো তুমি বিয়াৰ পিছত এমাহ দুমাহৰ কাৰণে ইউ ষ্টপ গ'য়িং বাট তাৰপিছত আকৌ তুমি গ্ৰেজুৱেলি ষ্টাৰ্ট কৰিলে সেই বস্তুটো কাৰণ সেই প্ৰথম গীত মাহটো পুৰা প্ৰেমৰ প্ৰেমত হেৰি হৈ থাকে তাৰপিছত যেতিয়া আকৌ যোৱা ষ্টাৰ্ট হ'ল কথাটো হ'ল যে মোৰ ঘৰত আহিবলৈ মন যায় তোমাৰ ওচৰলৈ সেইকাৰণে বাহিৰত বেছি টাইম স্পেণ্ড নকৰিলেও মোৰ একো বেয়া নালাগে মই মিছ নকৰোঁ আজিকালিৰ জেনজিছবোৰে এইটো ক্ৰিঞ্জ পোৱা হৈছে So okay, আৰু এটা কথা এটা মোৰ কোৱেশ্চন ন না তোমাৰ মোৰ এটা লাষ্ট কোৱেশ্চন আৰু তোমাৰ এটা মোৰ এটা কিমান লেভেললৈকে মই সহ্য কৰিব পাৰা তুমি আগতে কিমান পাৰিছিলা এতিয়া কিমান পাৰিছা কিমান চেঞ্জ হ'ল My God, Rise, marriage is not an easy মানে এনেকুৱা যে মুভিটো দেখাই ন বিয়া হৈ গ'ল হ্যাপি এন্ডিং এটা অলপ বেয়া কথাটো মই কৈ দিওঁ I'll tell you ষ্টাৰ্টিঙত মই মানে ঠাণ্ডাৰ দিনত কম্বল চম্বল লৈ ফুৰোঁ মই পাতিবলৈ বিয়াত ভয় লাগে মানে নতুন বিয়া কৰা এতিয়াতো তেৰাতকে দি দিয়ে একদম হ'লো মন্দিৰ কি কৰিলা এইটো এনেকে মই এদিন টোপনিৰ পৰা সাৰ পাইছোঁ ৰাইজ মোৰ লাইক টোপনিত মই উশাহ লৈছোঁ
এইটো বিয়া ষ্টাৰ্টিঙত কৰিব নোৱাৰি আফটাৰ 5 years you can do that মই টোপনিত লেজিট মোৰ ভাগত ব্ৰেইনত সোমাই গৈছে কেছটো মোৰ ব্ৰেইন বিষাই গৈছে ইমানে লেতেৰা আচ্ছা চলো আনসাৰ টু লিভ দ্যাট সো মই এটা কথা কৈছো হা বিয়া মানে সেই ডাঙৰ ডাঙৰ হেৰিবোৰ নহয় সেইবোৰ ঠিক আছে টাইমৰ লগত যায় বাট দোজ লিটল থিংছ এতিয়া মই সৰু এটা ইনচিডেণ্ট এনেকৈ নৰ্মেলি ক'ম আজি যিটো ৰাতিপুৱা হৈছে ৰাতিপুৱা প্ৰথমতে সি ষ্টাৰ্ট কৰে তহঁতে মই কি পিন্ধিম তাৰপিছত মই পিন্ধা তোমাৰ যি মন যায় না তুমি কোৱা মই কি পিন্ধিম তাৰপিছত মই যেনিবা ক'লো তুমি হোৱাইট শ্বাৰ্টটো আৰু এইটো শ্বাৰ্ট পিন্ধা তাৰপিছত ছেকেণ্ড সি আহিব তো মোৰ এইটো ভাল লাগিছে ঠিক আছে তুমি সেইটো পিন্ধা আচ্ছা তাৰপিছত মই তাক ক'ম মই এতিয়া অকণমান প্লিজ ৰেডি হৈছোঁ তুমি এটা মোক ডিষ্টাৰ্ব নকৰিবা স্পেচিফিকলি মই আইলাইনাৰডাল লগোৱা সময় বাট ন' ছাৰে একজেক্টলি আইলাইনাৰডাল মোৰ এনেকৈ যাব তাতে এইটো কেনেকুৱা লাগিছে মানে দিজ আৰ জাষ্ট স্মল থিংছ যোনে তোমাক মানে ট্ৰাক লাগি যাব মই তোমাক এইমাত্ৰ কৈছোঁ আচ্ছা ঠিক আছে এইখিনি কথা বস্তু পাহৰা কথা মানে বুজি পাইছে লাগে সৰু মই সহ্য নহয় বাৰু ঠিক আছে চেলেংগে কৈ আৰু তাতো নেই তুমি মোৰ কি বস্তু সহ্য কৰি আছা মানে মই সহ্য হেৰি বুলি নকওঁ বা দিয়া সেইটোৱে পানাটোতে কি কৰিব পৰা যায় তুমি কি সহ্য কৰি আছা মোৰ ঠিক আছে এনেকুৱা কি বস্তু তুমি মোক আগত চেঞ্জ কৰিব খুজিছা মেবি তুমি অলপ ৰিলেক্স হোৱাটো বিচাৰিছো তুমি একদম কিবা এটা কৰি থাকিব নাপালে যেন কিবা পৃথিৱীত ভাঙি পৰিলে মেবি অলপ মানে একো মোৰ নিচিনা একো নকৰাকে আকাশৰ এই চাই পেলাই চিলিঙৰ ফালে চাই সেই মকৰা জালটো চাই পেলাই শুই থাকিব পৰাটো বিচাৰিছো তুমি মানে মই লিটাৰেলি যদি মই চফাত বহি আছো মই ৱালৰ সেই কলা কলা দাগ কেইটা চাই থাকিব পাৰো দাগটো এনেকুৱা আছে মানে she can't do anything মানে তুমি অলপমান কাম কৰিব লাগে বাট তুমি ৰিলেক্স কৰিব পাহৰি গৈছা মানে ইটছ লাইক তুমি কামটো ভাল পোৱা এনেকুৱা নহয় যে বেয়া পোৱা কাম এটা কৰা তুমি কামটো ভাল পোৱা বাট মানে ব্ৰেইনটো এটা ইঞ্জিন হয় ন তুমি চলাই থাকি মানে সদায় এভৰি ডে এটা নতুন ৰিলৰ কথা চিন্তা কৰা ইটছ লাইক ডাইৰেক্টিং এ মুভি এটা 3 সেকেন্ড এটা মুভি হয় আমাৰ কামটো এটা বহুত প্ৰফেশনাল হৈ গৈছে তুমি কেইখন সিনেমা ডাইৰেক্ট কৰিলে এতিয়ালৈকে যদি এটা ৰিল এখন মুভি হয় সি হেভ ডাইৰেক্টেড লাইক 1000 মান হৈ গ'ল চাগে সো ইটছ ভেৰি টাফ মই যেতিয়া কন্টেন্ট ক্ৰিয়েচনত সোমাইছিলো তেতিয়া মই ফুড ব্লগিং ষ্টাৰ্ট কৰিলো ইণ্ডাষ্ট্ৰি হৈ গৈছে এতিয়া মানে মই যেতিয়া ষ্টাৰ্ট কৰিছিলো 3টা ভিডিঅ' বনোৱাৰ পিছত মোৰ মাইণ্ডটো ডাল হৈ গ'ল না মই একো নাহে না আইডিয়া মাথা এটা বেয়া হৈ যায় এণ্ড সি আইডিয়া আহিয়ে থাকে আহিয়ে যায় আই লাইক ইট আৰু দিয়ে নহওক মানে আইডিয়াৰ ওপৰত আকৌ কাম কৰা স্ক্ৰিপ্টিং কৰা কোৱেশ্চন দিছিল এনসাৰটো কি হ'ল এটা তুমি কি চেঞ্জ কৰিব কৈছো ঠিক আছে ৰাতি স্নোৰ নকৰিবা ফালতু কথা নকবাচোন শপত খাই কাম কৰো তাৰপিছত হেৰি ৰ'বা তাৰপিছত এতিয়া আমাৰ দুটাৰ লগতে এইটো কুৱেশ্যন ঠিক আছে আমি দুটাই কৰোঁ তাৰপিছত সামৰণি কৰোঁ ভিডিঅ'টো অলৰেডি আমি 14 মিনিটছ মানৰ হ'লেই চ' হোৱাট আৰ দ্য থিংছ ইউ থিংক তুমি কি ভাবা যে বিয়া এখন হোৱা আগত এটা কাপলে ডিছকাছ কৰিব লাগে মানে বিয়া হোৱা আগে যে মানে হয় ন কিছুমান বস্তু থাকে যিখিনি বহুত ইম্পৰ্টেণ্ট থাকে তুমি এটা It's like ডাঙৰ কথাবিলাক হৈ যায় এটো মতা কেতিয়া কৈছিল আচ্ছা না কোৱা মই এটা মানে কথা এটা কৈ আছিলো মই গম পাইছিলো কি ঠিক আছে আনসাৰ নহয় একচুৱেলি আমি এটা বহুত কথা পাতি আছিলো যে আমি এনেকে কথা পাতি তুমি ক'লে তেতিয়ালৈকে মই ভাবিলো নহয় মানে মই একচুৱেলি কি কৈ আছিলো মই জানিছিলো তুমি এইটো মোক হেৰি কৰা মই সেইদিনাখনে মানে ধৰিব চ' মানে কি হয় মানুহবোৰে মানে ডাঙৰ কথাবোৰ ডিছকাছ কৰে হা ডাঙৰ সেইটো আমি এটা কাপলৰ ওপৰতে সেই কথাটো পাতি আছিলো বাট মানে বিয়া পতা ল'ৰাটোৱে ছোৱালীজনীয়ে সৰু কিছুমান বস্তু ডিছকাছ কৰিব লাগে এণ্ড নিজৰ মানে পইণ্টটো ৰাখিব লাগে যে অ'কে দিছ ইজ হোৱাট আই ৱান্ট এণ্ড ইয়াৰ মানে তলত মই নাযাওঁ এণ্ড সেইটো সদায় সৰু বস্তু মানে চেক্ৰিফাইচ এই ৱৰ্ডছবোৰ যে ইউজ কৰে মোৰ ডাঙৰ হেৰিয়ৰ কাৰণে ভাল লাগে যে অ'কে মই মোৰ চাকৰিটো তোমাৰ কাৰণে এৰিছো সেইটো মানে কি হয় ন সেইটো চেক্ৰিফাইচটো কৰি যে মানুহে ক'ব বিয়াখনতো চেক্ৰিফাইচ কোনোবা এটা কৰিবই লাগিব ফেয়াৰ এনাফ কৰিবই লাগে দুটা মানুহ বেলেগ জেগাৰ পৰা যদি আহি পেলাই বহে আৰু সেই বস্তুটো ন আফটাৰ 1 year 2 year পাহৰি যোৱাও যায় বেলেগ কিবা এটা লাইফত আহি যায় বাট সেই সৰু বস্তুবোৰ ফৰ এক্সাম্পল মই আম খাই ভাল পাওঁ মই চিকেনৰ লেগ পিচটো খাই ভাল পাওঁ এই বস্তুবোৰত মাছৰ পেটটো মাছৰ মাথাটো খাই ভাল পাওঁ এই বস্তুবোৰ যদি চেক্ৰিফাইচ কৰে নহয় বহুত লং টাৰ্মত মানুহ এটাৰ মানে হাৰ্মফুল হয় সেই বস্তুটো আমি দুটাই ডিছকাছ কৰি আছিলো এনেকে যে এতিয়া মই যদি ফৰ এক্সাম্পল এনেকৈ কওঁ বোলে মই লাক্সাৰী কিবা বস্তু ভাল পাওঁ আই এম আৰ্নিং মই লাক্সাৰী বেগ কিনি বহুত ভাল পাওঁ আই হেভ টু বি ভেৰি ক্লিয়াৰ উইথ হিম যে অ'কে এইটোত কিন্তু
নকবা কাৰণ সবৰে আপব্ৰিংগিং বেলেগ বেলেগ হয় মে বি হ'ব পাৰে মোৰ ভাগৰ আপব্ৰিংগিংটো বোলে বহুত ডিফিকাল্টিছত ডাঙৰ হৈছে এণ্ড তুমি এটা লাক্সাৰী হেৰি কাম মইতো তাৰ সেইটো সোমাব নোৱাৰো যে তুমি কিয় পাৰফিউম কিনিছা তুমি কি হেৰি কৰিছা তুমি ডেট মেক্স ইউ হেপী আমটো যেনেকা এটা আমাৰ দেউতাই আমৰ চিজন ষ্টাৰ্ট হয় কাৰণ আমাৰ গোটা আছে যিহেতু মানে বিহাৰী মানুহবোৰে আগতে আনে ন বিহাৰৰ পৰা আনে আম চামবোৰ তো আমৰ লগত এটা বহুত ইম'চনেল কানেকশ্যন আছে তো কিছুমান সেই বস্তু মই বুজি পাইছে সৰু সৰু মানে তুমি যদি এই বস্তুটোত চেক্ৰিফাইচ কৰা না যেনেকৈ চিকেনৰ লেগ পিচটোত যদি চেক্ৰিফাইচ কৰা তোমাৰ এভৰিডে চেক্ৰিফাইচ হয় আৰু সেইটো এটা তোমাৰ ৰিলেশ্যনশ্বিপটোত আই ফিল বহুত অশান্তি কৰিব সৰু সৰু বস্তুখিনি চেক্ৰিফাইচ নকৰিব আই উড চে নকৰিব কাৰণ তুমি চেক্ৰিফাইচ যেতিয়া কৰিবা ন সেইটো ৰিটাৰ্ণ তোমাৰ ৰিলেশ্যনশ্বিপটোত আহিব তুমি যেতিয়া সেই লেগ পিচটো খাবলৈ নাপাবা ন ডিনাৰৰ পৰা উঠি পেলাই যেতিয়া ৰুমত যাবা কাজিয়াটো তোমাৰ এই মানুহটোৰ লগত হ'ব কাৰণ আমাৰ ব্ৰেইনবোৰ তেনেকৈ হয় ন ডাইৰেক্টলি কথাটো যদি নহয় মোৰ যদি অশান্তি লাগি আছে ক'ৰবাত না ক'ৰবাত গৈ উলিয়ামগৈ মে বি ৰুমত গৈ পানী গ্লাছ নাপামগৈ তাতে উলিয়াই দিম তোমাৰ পানী গ্লাছ ক'ব মানে আই ফিল ডেট ৱে মইতো চবকে জেনেৰেলাইজ কৰি পেলাই কোৱা নাই মই এইটো বহুত এনেকৈ মানে আমি দুটাই এইটো বস্তু ইম্পৰ্টেণ্ট হেৰি কৰিলোঁ যে অ'কে এইকেইটা ইটছ ভেৰি ইম্পৰ্টেণ্ট ফৰ মি এইকেইটা তুমি কোৱা কি ডিছকাছ কৰিব লাগে বা কি এনেকুৱা এটা বস্তু একদম চেক্ৰিফাইচ কৰিব নালাগে মানে পাৰিলে 24 আৱাৰ্ছৰ বস্তুখিনি 24 আৱাৰ্ছৰ ভিতৰতে শেষ কৰিব আনটিল আনলেছ এতিয়া দীঘলীয়া প্লেন যদি নহয় যেনেকৈ মই ঘৰ বনাম মই মাটি কিনি মই কিবা কৰিম সেইবিলাক যদি প্লেন নহয় সৰু সৰু প্লেনবিলাক 24 ঘণ্টাৰ প্লেনবিলাক কি হ'ল বুজি নাই বাৰু মানে ছাপ'জ আজি তোমাৰ মোৰ লগত কিবা এটা ডিছকাশ্যন হ'ল যে মনজিত মই আজি লেগ পিচ এটা খাব মন গৈছে মই নিদিলোঁ সেই বস্তুটো সেই 24 আৱাৰ্ছত শেষ নকৰিলে 48 আৱাৰ্ছত সেই বস্তুটো মানে মই এক্সাম্পল লৈছোঁ মানে আজিৰ বস্তুখিনি আজিয়ে ক্লিয়াৰ কৰি থোৱা ভাল কিবা এটা কাজিয়া লাগিলে কিবা এটা নখ ঝক হ'ল কিবা এটা হ'ল কিবা এটা তাই বেয়া পালে মুখখন উফন্দাই থলে অলপ পিছত তাই ঠিক হৈ যাব ৰ'বা তাই কিবা এটা বেয়া পালে মুখখন উফন্দালে যেনেকে মই বগা চাৰ্ট পিন্ধিব দিছিলে মই চাপ'জ এটা কলা চাৰ্ট পিন্ধি আহিলো তাই বেয়া পালে মুখখন উফন্দালে অলপ পিছত কিবা কিবি জক চক কৰিলো ঠিক হৈ গ'ল বাট ইউ শুড ক্লিয়াৰ ইট যে তুমি কলা চাৰ্টটো কিয় পিন্ধিলা সেইটো মানে 24 ঘণ্টাৰ ভিতৰতে হৈ যাব লাগে থাকি যায় আৰু কেতিয়াবা নেক্সট কাজিয়া হ'লে সেইটো এনেকৈ সেইটোৱে আৰু আমাৰ বিয়াত আমি ট্ৰাই কৰিলোঁ যে এইখিনি বস্তু বহুত ক্লিয়াৰিটি ৰাখোঁ যে কোনে কি বিচাৰিছে এণ্ড কমিউনিকেশ্যনটো ৰাখোঁ এই মানুহজনৰ অলপ কমিউনিকেশ্যনত বহুত বেয়া আছিলে ষ্টাৰ্টিঙত বহুত বেয়া মানে খোলাকৈ কথাবোৰ নকয় কিবা বেয়া পাই থাকিলেও মানে বেয়া পোৱাটো সি মানে লেট গ' কৰিব ট্ৰাই কৰে তো মই তাক বহুত বুজালোঁ যে লেট গ' নকৰিবা তুমিহে লেট গ' কৰা মোৰ ব্ৰেইনটো লেট গ' কৰিব নোৱাৰে চ' তুমি যেতিয়া নেক্সট ডে চৰি বুলি কোৱা মোৰ চৰি নহয় কিন্তু মই তোমাক সেইটো সময়ৰ কাৰণেহে ক'লো অ'কে বুলি কওঁ লং টাৰ্মত মোৰতো থাকি যায় একদম মূৰৰ ভিতৰত ল'ৰা মানুহৰ কাৰণে এটা টিপ এখন নোট ৰাখি থবা তাতে কি কি ভাল লাগে কি কি বেয়া লাগে চব লিষ্ট কৰি থৈ দিবা পিতেককে কোনোবা এটা কোৱেশ্যন আহি যাব কুছবি সেইদিনাখন দিগদাৰ আছে কুছবি যেনেকে ফৰ এক্সাম্পল কোৱাচোন কি 5 বছৰ পিছত কোৱাচোন মোৰ এটা ফেভৰেট ফ্ৰুটটো কি ফ্ৰুটটো পেশ্যন ফ্ৰুট আম এমালে কৰি কোৱা কি আম মোৰ ফেভৰেট ফ্ৰুট আম হয় ফ্ৰুট তুমি এবাৰ ক'লা বিয়াৰীৰ লগত আমৰ লগত ৰিলেশ্যন আছে এইটো ইমোশ্যন মই এটা কৈছোঁ মোৰ ফেভৰেট ফ্ৰুটটো কি হয় চিকু এনেকুৱা এটা বস্তু তুমি মোৰ গাটো বেয়া হলে মোক ভাল লগাবলৈ আনা কোৱাচোন বিচাৰি গৈ আনাগে সেইটো কি বুলি কয় এইটো চক কাষ্টাৰ্ড আপেল কাষ্টাৰ্ড আপেল কি বুলি কয় নামে গম নাপায় নিউট লিখি থব মানে মাজে মাজে এইটো পঢ়ি থকা ভাল মানে বহুত কাম থাকে না কেতিয়া পাহৰি যোৱা যায় মই আমটো এটা কাষ্টাৰ্ড আপেলৰ নামটো কি আটলাস ফেভৰেট ফ্ৰুট গম নাপায় যিটো ল'ৰাই মেক চিয়ৰ যে মোৰ যদি অকণমান মই খঙত থাকো বা গাটো চাটো বেয়া থাকে সি মেক চিয়ৰ যে সেইটো ফ্ৰিজত আহি পায় হি ইজ লাইক মাই দেউতা একচুৱেলি সঁচা কথা ক'বলৈ গ'লে হি ডোণ্ট হেভ দেট বয়ফ্ৰেণ্ড হাজবেণ্ড মালা থিং যোনে ফুল আনি দিয়ে একদম আই লাভ ইউ সেইবোৰ কৰে নাই সেই দেউতাহঁতে যায় এইবিলাক ফ্ৰিজত যে বস্তু জমা কৰি নকৰিবি না কেলে টাইমটো গৈ আছো না সেইদিনাখন হেৰি ক'ৰ পৰা আহিছিলো মই এই যে হেৰিয়ৰ পৰা যে আহিছিলো যে লাওজৰ পৰা আহিছো আহি পাই দেখিছো ফ্ৰিজত মই লাওজত তাক এটা কৈ আছিলো এভোকাডো চেণ্ডউইচ খাই পেলাই ইমান ভাল লাগিছে এভোকাডো ভৰ্তি কৰি থৈছে ফ্ৰিজত বহুত দাম এভোকাডো সেয়াই আৰু আজিৰ কাৰণে বাকী মেৰেজ ইজ এ ভেৰি বিউটিফুল থিং বহুত ভাল লাগিছে মোৰ মেৰেজত থাকি টাচউড এণ্ড ভাল লাগে যদি ইজনে মানুহে ইজনক বুজি পায় আমাৰতো বাৰু জাৰ্ণিটো ধুনীয়াকৈ চলি আছে এণ্ড আশীৰ্বাদ কৰিব যেন নেক্সট 50-100 ইয়াৰ্ছো এনেকৈ থাকক এণ্ড এই মানুহজনৰ লগতে মোৰ যেন নেক্সট এটলিষ্ট 10টামান জনমলৈকে বিয়া হওক মই সত্য কথা অহা জনমত পাতিবি নাই মোক অহা জনমত পাতিম চ' য়েছ আই এম হেপী আৰ ইউ হেপী য়েছ ছ' মাচ হেপী নহ'লে কেলে 5 ইয়াৰ্ছ এনেকৈ এনজয় কৰিম So yes, I'm happy and I hope everyone both are happy. And
এণ্ড আপোনালোকে আমাৰ জাৰ্ণিটো একদম ষ্টাৰ্টিঙৰ পৰা দেখিছে বহুত সময় বাৰু আমি ইউটিউবত অফে থাকোঁ মানুহকেইটা মানুহটা নাইকিয়াই এণ্ড বাট ষ্টিল আপোনালোকে আমাক মনত ৰাখিছে এতিয়াও ক'ৰবাত লগ পালে তই মই টেইলছ বুলি আহি লগ হয়হি বা আমাৰ ডুগডুগৰ সৰু মাইনাৰ নীৰ চবৰে কথা সোধে মা দেউতাৰ কথা সোধে এণ্ড বহুত ভাল লাগে সেইটো কথা এণ্ড এনেকৈ আশীৰ্বাদ কৰি থাকিব এনেকৈ মৰম দি থাকিব ভিডিঅ'টোত যদি কিবা কথা যদি আপোনালোকে অলপ বেয়া পালে বা আমাৰ যদি অপিনিয়নৰ লগত বা আমাৰ ষ্টেটমেণ্টটোৰ লগত যদি আপোনালোকে ভাবে যে নহয় এনেকুৱা হ'ব নালাগে ফিল ফ্ৰী একো নাই আমাক ছাজেষ্ট কৰিব যে নহয় তোমালোক যদি এইকেইটা বস্তু ঠিক কৰিব লাগে ইউ ডু নট হেভ চেক্ৰিফাইচ কৰিব লাগে চিকেন পিচটো ভেৰি অ'কে লাইক অ'কে উইথ ইট অভিয়াছলি চবৰে বেলেগ বেলেগ হেৰি থাকে কমেণ্টছত জনাব এণ্ড আজিৰ কাৰণে ইমানেই আমি ইয়াৰ পৰা আপোনালোকৰ পৰা কি কয় বিদায় ল'লো এণ্ড আমি আছোঁ এতিয়া বহুত ধুনীয়া এটা জেগাত আকৌ কৈ দিওঁ মৰিচাছত এণ্ড মৰিচাছৰ ভিডিঅ'জ আহিলেই অলৰেডি এটা ভিডিঅ' গ'ল আৰু নেক্সট ভিডিঅ'জ আহি আছে নতুন এটা ষ্টাইল ট্ৰাই কৰিছোঁ আমি ব্লগিঙৰ কাৰণে লেট মি ন' কেনেকুৱা পাইছে মোক পিছফালে এনেকুৱা বডিটো এনেকুৱাকৈ আহি আছিলে চ' য়েছ লেট মি ন' কেনেকুৱা পালে এণ্ড আজিৰ কাৰণে ইমানে অ'কে বাই বাই নতুন ভিডিঅ' চাই থাকিব এণ্ড হেপী মৰম দি এনিভাৰ্চাৰী থাকিব টু আছ হেপী এনিভাৰ্চাৰী টু ইউ হেপী এনিভাৰ্চাৰী টু মি এণ্ড হেপী এনিভাৰ্চাৰী টু অল অফ আছ চবে আমাৰ লগত 5 বছৰ ধৰি আছে 4 বছৰ ধৰি আছে মই 5 বছৰৰ পৰাই তোমাক বিয়া পাতা কৰি ধৰি লৈছোঁ 4 বছৰটো আমাৰ ফেমিলি মতে হৈছে 5 বছৰটো মই তোমাক লগ পোৱাৰ দিনাৰ পৰাই মোৰ বিয়া হৈ গ'ল তোমাৰ লগত